তো হেল্ল' গাইছ ৱেলকাম বেক টু চেনেল মই দীপাংকৰ বুলি আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি এটা সৰু সুৰাকৈ আপোনালোকক ব্লগ লৈ আহিছোঁ যিহেতু আজি বাপুদিহাহন কাতি বিহু উপলক্ষে আমাৰ ঘৰত কি অনুষ্ঠান হয় বা কি কৰোঁ আজি গোটেই দিন এটা সৰুকৈ ব্লগ লৈ আপোনালোকৰ মাজত আহিছোঁ তো আহক দেখাই যাওঁ আজি কি হয় এইটো চাওক এইটো হ'ল কাতি বিহুৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু তুলসী ধূপ য'ত আজি ইয়াতে আমি চাকি বন্তি জ্বলাম আৰু গোটেই বছৰটো যেন ভালে যায় তাৰ কাৰণে কামনা কৰিম এইটো আৰু এতিয়া মই এইফালে মই বুট ওলাই লৈছোঁ বুট বুটখিনি বাচিম বুট মুগ বাচি গা পা ধুই মায়ে ভালকৈ তিয়াব তিয়ালে ৰাতিলৈকে প্ৰসাদ দিয়া হয় আৰু এপিনে এতিয়া বৰ্তমান মই বুটখিনি ওলাই লৈছোঁ বুটখিনি এতিয়া বাচিম বচাৰ পিছত এপিনে মগু আছে মগুখিনিও বাচিম বুট মগুখিনি বাচি তাৰপিছত মায়ে গা পা ধুই এতিয়া ঘৰৰ কাম কৰিছে বৰ্তমান ঘৰ মুচি আছে ঘৰ মুচি হোৱাৰ পিছত মায়ে কাম কৰি সেইখিনি তিয়াব ৰাতিলৈকে আমি প্ৰসাদ খাম আৰু এতিয়া এনেকৈ মোৰ বুট মগুখিনি প্ৰায় বাচি হৈ গৈছে বাকী হৈছে এতিয়া মই থৈ দিম পিছত মায়ে কি কৰে কৰি ৰাখিব আৰু আহক আপোনালোকক দেখাই যাম আৰু কি কৰি থাকোঁ আৰু এইফালে মায়ে পূৰা ঘৰ চৰ মুচি পূৰা ৰেডি কৰি দিছে এই পাত চাওক অস্ত্ৰ এই পাত অস্ত্ৰ লৈ এতিয়া মই গোটেই ঘৰটোৰ পৰা চিকচিকা কৰিম কাৰণ আজি বিহু বছৰেকৰ বিহু ঘৰটো চাফা নকৰিলে বেয়া হয় দিয়কচোন সেইকাৰণে এই পাত অস্ত্ৰ ল'ম এই পাত অৱশ্যে কিন্তু গাড়ী চাফা কৰা অস্ত্ৰহে সেই গাড়ী চাফা কৰা অস্ত্ৰ পাৰি দি এতিয়া মই গোটেই ঘৰত চিকচিকাই দিম গোটেই ঘৰৰ পৰা আৰু এই পাত অস্ত্ৰ দি মই গোটেই ঘৰটো চাফা কৰি চেচ কৰি দিম এইবিলাক দেখিছে গোটেই ধূলি হৈ গৈছে যিহেতু এতিয়া আজি বিহু বতৰ সেইটো কাৰণে এই পাত লৈ মই গোটেই বৰ্তমান এতিয়া মোৰ এনেকুৱা এই পাত অস্ত্ৰপাত দি ঘৰ মোচা হৈ গ'ল ঘৰ মোচা মানে ঘৰ চাফা কৰা হৈ গ'ল এইবিলাক চাফা একদম চিকচিকা কৰি দিছোঁ এটাও ধূলি নোহোৱাকৈ আৰু চাওঁ ইয়াৰ পাছত কি কাম আছে আৰু কি কৰোঁ আজি দেখাই যাম আৰু আজি প্ৰসাদত দিবৰ কাৰণে এইটো চাওক এইটো নাৰিকল দিম ৰবাব টেঙা আছে কল আৰু বাছ এইখিনি বেছি ফল মূল যোগাৰ কৰা নাই এইখন কটাইখন দি এইটো নাৰিকল কাটি আজি চেচ কৰি দিম আৰু ভাটিবেলা প্ৰসাদৰ লগত খাম আৰু দেখা যায় নাৰিকলটো কেনেকৈ কাটো আজি নাৰিকল ৰবাব টেঙা আৰু এইপিনে আছে কল প্ৰসাদত এইটো ৰবাব টেঙা বহুত ডাঙৰ হ'লে কিন্তু দেই ৰবাব টেঙা এইটো যিহেতু নিজৰ লোকেল গছৰ কিনা নাই সৰু চাইজটো সৰু খাই কিন্তু বঢ়িয়া লাগে এইটো ৰবাব টেঙা নাৰিকল আছে আৰু কল আছে আৰু বেছি ইমান যোগাৰ পাতি কৰা নাই তেওঁ মাহ প্ৰসাদ ফল মূলাৰ ভিতৰত এইকেইটাই আছে এনেকৈ এইবাৰ কাতি বিহু অৰ্থাৎ কঙালী বিহু এনেকৈ উদযাপন কৰিব লাগিব এতিয়া আকৌ নাৰিকলটো কাটা আৰম্ভ কৰি দিওঁ নাৰিকল কাটিব লাগে এইটো নাৰিকল এইখন কটা এইখন নাৰিকল এতিয়া কাটি চেচ কৰি দিম আজি বিহুৰ কাৰণে মাহ প্ৰসাদৰ উপৰিও আজি আৰু আমাৰ আছে এয়া কল ঘৰৰ মালভোগ কল তাৰ উপৰি নিজৰ ঘৰৰ গছত লগা ৰবাব টেঙা কিন্তু ৰবাব টেঙা বহুত ডাঙৰ দেই সেইটো ৰবাব টেঙাটো আছে টেঙা তাৰ উপৰি আছে এইকেইটা তামোল আগত দিবৰ কাৰণে আৰু আছে নাৰিকল যিটো মই অলৰেডি কাটিবৰ কাৰণে থৈ দিছোঁ কাটি লৈ এইকেইটাই বস্তু আজি প্ৰসাদত দিবৰ কাৰণে যেনেকৈ যিহেতু কৰোণাৰ পৰিপ্ৰেক্ষিতত মানে অৰ্থনীতিবিলাক ভালকৈ বেয়াকৈ বিধ্বস্ত হৈ গৈছে তাৰ কাৰণে তেওঁ কাতি বিহুটো আমি যিহেতু বাপুদিহাহন বিহুতে যিহেতু ইয়াক উদযাপন কৰিব লাগিব সেয়া ইয়াত থুলমূলকৈ ইয়াক বেছি বস্তু নহয় আৰু কম বস্তুৰে আমি মানে কাতি বিহুতে এইবাৰ চাই থাকোঁ আৰু কি কৰিব লগা কাম আছে আৰু আছে যিহেতু এইখিনি কাম হৈছে আধা কাম হৈছে ইয়াৰ পিছত আৰু কিছুমান কৰিব লগা কাম আছে কি কৰিব আছে সেইখিনি দেখা যাওঁ তো চাই থাকোঁ আৰু এইপিনে এতিয়া কাতি বিহুৰ মাজেদি আমি এতিয়া বৰ্তমান আমাৰ যিখন বেডমিণ্টন খেলা ফিল্ডখনৰ তাৰ কামৰ কাৰণে আহিছোঁ এইফালে দাদা আৰু ধনুদা লাগি আছে আপুনি দেখা পাব চাফাই বেমাৰ ভাল পাইছে এইপিনে কিবা বেমাৰ ভাল পাইছে ভাল হৈ গ'ল বেমাৰ ভাল লাগিছে কি খাই যাব কলৰ দিল এইফালে আছে মামা এইটো আমাৰ মামা এইটো মামা সেইবুলি এইটোক আকৌ হিমন্ত মামা বুলি নাভাবিব দেই
আৰু বৰ্তমান এতিয়া আমাৰ ইয়াত আপোনাৰ বেডমিণ্টন পিছৰ কাম চলি এয়া মৃণাল নাথ এইবিলাক আছে প্ৰাচুৰ্য কাম কৰা নাই কৃষ্ণমণি জাষ্ট কাম কৰা নাই এতিয়া কাম কৰিব আহিছে কেমেৰা দেখি এইখন আমাৰ হেৰিখন বেডমিণ্টন পিচখন কিন্তু বহুত দিন নেখেলাৰ কাৰণে এইখন গোটেই লেতেৰা গৈছে এতিয়া এইবিলাক আমি যেনেকৈ চাফা চুফা কৰিব আহিছোঁ এইফালে প্ৰদীপনাথ লাগি আছে বেমাৰী যি ভাল পাইছে বেমাৰী দেখা চাই কাম কৰিব আহিছে কিন্তু এইজন চাওক এইজন মানুহজন চাচোন এইজন ই বেমাৰী নহয় ই বহি আছে ই কম গাধ ই এইফালে মাৰ মাৰি মোৰ চুৰ ফালি হৈ যাবগৈ আমাৰ ইয়াতো সহযোগ কৰিছে কৃষ্ণমণি হাই কৰে কৃষ্ণমণিয়ে সহযোগ কৰি আছে আৰু বোলে প্ৰাচুৰ্য ডাব্লিউ চলি আছে প্ৰাচুৰ্য নাথ ভাজি কৃষ্ণমণি দাস ডাব্লিউ পাৰ্টাছে হেডশ্বট দিছে জন চিনা কৃষ্ণমণিয়ে মাৰি চলি আছে মই বেডমিণ্টন খেলৰ মাজত কোন জিকিব এতিয়ালৈকে হোৱা নাই হাফ টাইমো হোৱা নাই এতিয়া বৰ্তমানলৈকে প্ৰাচুৰ্য একদম আক্ৰমণ কৃষ্ণমণি ঘোচা লাট গুৰি আক্ৰমণ চলি আছে এইফালে পৰি গ'ল কৃষ্ণমণি 5 পইণ্ট গ'ল প্ৰাচুৰ্য বেলেঞ্চ বিগড়ি গ'ল এইবিলাক কৃষ্ণমণি এটেক পাঞ্জা এটেক এইবিলাক দুইটাৰ পৰা মাৰামাৰি চেছ কৃষ্ণমণি উইনাৰ আৰু এইফালে আমাৰ যোনখন লাইনৰ বৰ্ডখনৰ লগত কামত লাগি আছে বৰ্ডখনৰ কামত এজন মিস্ত্ৰী লাগি আছে এনেকৈ কৰি এতিয়া আমাৰ হেৰি হৈছে বৰ্তমান লাইনৰ কাম চলি আছে আমাৰ এইটো কি আজি কাতি বিহু আমাৰ এজনত যিহেতু আপোনালোকক দেখাইছে ৰবাব টেঙা এয়া কল নাৰিকল আদা ৰহুন এইফালে আছে মাটি চাকি তাৰ উপৰিও এয়া আমাৰ বুট মুগ এইবিলাক তিয়াই থৈ দিয়া হৈছে আৰু এইখিনি আছে আৰু পিঠা এটা বনোৱাৰ আয়োজন চলি আছে মই দেখাই আছোঁ পিঠা নহয় নাৰিকল মায়ে এইফালে এতিয়া বিহু বুলি বিশেষ নাৰিকলৰ চুজি লাডু এইবিলাক বনাই আছে লাডু আৰু এইপিনে এতিয়া লাডু বনোৱাৰ প্ৰচেছ ষ্টাৰ্ট হৈ গৈছে নাৰিকল চুজি দিয়ে নাই নাৰিকল আৰু চেনিখিনি দি এতিয়া গেছত ভাজি আছোঁ আমাৰ নাৰিকল চুজিখিনি প্ৰায় ভাজি গৈছে এতিয়া তেনেকৈ লাডু বনাব মিক্স কৰি আছোঁ আৰু এনেকৈ কৰি আমাৰ চুজি লাডুকেইটা তৈয়াৰ হৈ গৈছে ৰেডি হৈ গৈছে খাবৰ কাৰণে বেছি বনাই কেইটামান বনোৱা গৈছে কিন্তু দেই কিন্তু চাইজকেইটা দেখিছে যি ধম্বলা যি ডাঙৰ চাইজকেইটা হৈছে বেছি নহয় ঘৰৰ মানুহে আৰু ওচৰ পাজৰ মানুহখিনি খুৱাবৰ কাৰণে এইটা বিশেষ আৰু একো নাই আজি পূজাৰ আছে আৰু যেতিয়া চাকি বন্তি লগাব আপোনাক দেখাম দিয়ক আহক চাই থাকক ভিডিঅ'টো হোৱাৰ লগতে এনেকৈ প্ৰায় 4:30-6টা বজাত তুলসীৰ তলত চাকি দিয়া হ'ল আমাৰ তুলসী লগা এই তুলসী তলৰ পৰা ভগৱানক এটাই কামনা আছে সকলোকে সুখে শান্তি ৰখা সকলোকে সুখ সমৃদ্ধি দিয়া আৰু সকলোৱে যাতে কল্যাণ হয় মোৰ ফালৰ পৰা সকলোলৈকে আকৌ এবাৰ কাতি বিহুৰ অলেখ শুভেচ্ছা এইখন শৰাইখন যিহেতু বৰষুণ দিয়াৰ কাৰণে আমি শৰাইখন তুলসী তলত পাতিব নোৱাৰিলোঁ সেয়েহে ঘৰতে পাতিব লগা হ'ল এপিনে আমাৰ লাডু তৈয়াৰ হৈ গৈছে মায়ে বনোৱা বিহুৰ বিশেষ চুজি আৰু নাৰিকলৰ লাডু সেয়া খাম আৰু আজি মজা ল'ম এইমাত্ৰ আমাৰ দাদা এজন আহিছে বিহু খাবলৈ আলহী দাদাৰ সমুদ্ৰা আপোনালোকে কাতি বিহু আন্তৰিক শুভেচ্ছা থাকিল আপুনি অসমৰ জনসাধাৰণক কি ক'ব বিচাৰিব চমুতে নমস্কাৰ মই অসমবাসী ৰাইজলৈ দীপাংকৰ ভৰালী ইউটিউব চেনেলৰ যোগেদি
কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আশা কৰোঁ এই বিহুৱে আমাৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনক আৰু অসমীয়া জাতিয়ে দুপে আগবাঢ়ি যাওক আৰু অসমৰ যিবোৰ লাহে লাহে দূৰ হৈ যাওক সেইবিলাক আশা কৰিছোঁ। সকলোৱে কাতি বিহুটো সুন্দৰভাৱে উপভোগ কৰিব আৰু দীপাংকৰ ভৰালী যিটো ব্লগ আছে সেই ব্লগটো সকলোৱে শ্বেয়াৰ কৰি দিব, লাইক কৰিব আৰু উদীয়মান এই যুৱকজনে এই প্ৰয়াসটোক যাতে সকলোৱে আদৰি লয় তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু মই আশা কৰোঁ যে দীপাংকৰ ভৰালী ইউটিউব চেনেলৰ যোগেদি এটা গঠনমূলক আলোচনা হ'ব বা গঠনমূলক বিষয়বিলাক লৈ পেলাই ইউটিউব কৰিব আৰু তালৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। তো আজি আছিলে এই সৰু ভিডিঅ'টো আপোনাৰ কাতি বিহুত মই আজিৰ দিনটোত কি কৰিলোঁ, কি নাই কৰা, গোটেইখিনি বিহুৰ কেনেকুৱা কি কৰিব লাগে বা কি কৰা হয় গোটেইখিনি সৰু সুৰাকৈ অলপ আভাস এটা দিব চেষ্টা কৰিছোঁ। যিহেতু কাতি বিহুৰ ইমানখিনি যি পৰম্পৰা আছিল, যিহেতু আমাৰ পথাৰ নাই, পথাৰত চাকি বন্তি জ্বলাব, ঘৰতে যিখিনি কৰিব লাগে সেইখিনি কৰণীয় কামখিনি কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব একদম নকৰিব। তো টাটা, গুড বাই, টেক কেয়াৰ।